আমি আগৰ যোৱা ভিডিঅ'টোত প্লাষ্টিকৰ বহুখিনি কথা আলোচনা কৰিলোঁ আৰু আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হ'ল যে প্লাষ্টিকৰ আমি অলপ আজি ইতিহাসৰ ফালে আগমন হ'ম, যে ইয়াৰ আৱিষ্কাৰ কিয় হ'ল, উদ্দেশ্য কি আছিল, কেতিয়া আৱিষ্কাৰ হ'ল আৰু ইয়াক নিয়ন্ত্ৰণত ৰাখিবলৈ হ'লে আমি কি কি ষ্টেপ হাতত ল'ব লাগিব, তো সেইখিনি কথা অলপ আলোচনা কৰিম আৰু সকলোকে অনুৰোধ কৰিছোঁ যে প্লাষ্টিক নিজৰ যিখিনি আৱৰ্জনা সেইখিনি যাতে খুব সাৱধানে ব্যৱহাৰ কৰে আৰু যিখিনি অদৰকাৰী সেইখিনিও যাতে খুব সাৱধানে ইয়াক নিয়ন্ত্ৰণ কৰি যাতে ভূমিলৈ স্পৰ্শ নকৰে বস্তুখিনি। তো ইয়াৰ অলপ ইতিহাসৰ ফালে যদি যাওঁ, ইয়াৰ আৱিষ্কাৰ হয় আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। ইয়াৰ আৱিষ্কাৰ কৰাৰ উদ্দেশ্য প্ৰকৃতিক ক্ষয়ৰ পৰা বচোৱাৰে আছিলে। ইয়াক দুটা চাইণ্টিষ্টে আৱিষ্কাৰ কৰিলে 1869 চনত। জন ৱেছলি ৱেটে প্ৰথম প্লাষ্টিক মেটেৰিয়েল, বিশ্বৰ প্ৰথম প্লাষ্টিক মেটেৰিয়েল আৱিষ্কাৰ কৰে। সেইটো হৈছে আমাৰ চেলুলইড বুলি প্লাষ্টিক মেটেৰিয়েলটো তেওঁ আৱিষ্কাৰ কৰে। এইটো আবার বিশেষ এনেকৈ ব্যৱহাৰ হৈছিলে, যেনেকুৱা কিছুমান পুতলা পিয়ানোৰ যিবিলাক কি আছিলে পিয়ানোৰ ছুইচ সেইবিলাকত ব্যৱহাৰ হয়, আৰু ফণী আৰু এই অস্ত্ৰ শস্ত্ৰৰ যিবিলাক আমাৰ মুঠি সেইবোৰত ব্যৱহাৰ হয়। আৰু বিশেষকৈ এটা আপোনালোকে জানে নে নাই, সেইটো হ'ল আমাৰ এখন গেম আছে 8 বল পুল বুলি। 8 বল পুল এইটো জানে সকলোৱে। তাতে যিটো বল বাৰে এইটো বনাবৰ কাৰণে প্লাষ্টিকৰ আৱিষ্কাৰ হয়। ইয়াক আগতে বনোৱা হৈছিলে আমাৰ হাতীৰ দাঁতেৰে। ইয়াক ইভৰি বুলি কৈছিলে। হাতীৰ দাঁত তেতিয়া মানে খুব হাতী মাৰিব লগা হয়, আৰু হাতী এটা সময়ত বিলুপ্তিৰ ফালে আছিলে। তো তেওঁ এইটো কথা লক্ষ্য কৰি জন ৱেছলি ৱেট কৰিলে, আৱিষ্কাৰ কৰিলে বস্তুটো, আৰু চেলুলইড বুলি তেওঁ এইটো বস্তু আৱিষ্কাৰ কৰিলে। তাৰপিছত দ্বিতীয়জন বৈজ্ঞানিকলৈ আহোঁ। তেওঁ 1907 চনত লিঅ' বেকলেণ্ড প্ৰথম চিন্থেটিক প্লাষ্টিক আৱিষ্কাৰ কৰে। চিন্থেটিক প্লাষ্টিক এইবোৰ ব্যৱহাৰ হৈছিলে আমাৰ ৰেডিঅ'ত, টেলিফোন, ছুইচ এইবিলাকত ব্যৱহাৰ হৈছিলে। তো দুয়োটাৰে আৱিষ্কাৰ বেলেগ বেলেগ আছিলে, আৰু দুয়োটাৰ উদ্দেশ্য আছিলে যে আমাৰ হাতী যিটো ইয়াক মাৰা হয় সেইটো ৰক্ষা কৰাৰ কাৰণে তেওঁ আৱিষ্কাৰ কৰিছিলে। তাৰপিছত আমি আহোঁ 1933 চনলৈ। 1933 চনত প্ৰথম পলিথিন আৱিষ্কাৰ হয়। সেইটো হয় আমাৰ UK, ইউনাইটেড কিংডমত। আৰু 1930 পৰা 1960লৈ প্লাষ্টিকৰ উৎপাদন বহুখিনি বৃদ্ধি হয়। মানে সকলোৰে ঘৰলৈ প্লাষ্টিকৰ আগমন হৈছে, চবৰে আৰু জীৱনত ব্যৱহাৰ হয়। আৰু তাৰপিছত 1970 পৰা 1990 চনত ইউৰোপ আৰু US এটা প্ৰতিবাদ হয়। সেইটো হৈছে প্লাষ্টিক ৰিচাইকেল প্ৰগ্ৰেম। তাতে মানুহে গম পালে যে এনভাইৰনমেণ্টৰ কি হ'ব, তেওঁলোকৰ চেতনাত এই কথাটো সোমাল, আৰু তাৰ পিছতেই প্লাষ্টিক ৰিচাইকেলিং কৰা প্ৰগ্ৰেমটো ইন্ট্ৰডিউচ কৰে। তো ইউৰোপ আৰু USত এইটোৰ সমাধানটো আহি গ'ল। এতিয়া আমি যদি চাবলৈ যাওঁ, আমি ভাৰত, আমাৰ অসম, অন্য ৰাজ্যবিলাকলৈ এই চেতনাটো
আহিব থাকি গ'ল বা ৰৈ গ'ল। যদিও মেচিন আৱিষ্কাৰ হ'ল প্লাষ্টিকৰ ৰিচাইকেল প্ৰগ্ৰেমৰ কাৰণে, কিন্তু তাৰে যিটো জ্ঞান, সেই জ্ঞানটো মানে বিয়পিব থাকি গ'ল। তো তাৰে ফল হৈছে আজি আমি আমাৰ প্লাষ্টিকবোৰ য'ত ত'ত যেনেকৈ তেনেকৈ যেতিয়াই তেতিয়াই আমি পেলাই দিওঁ। আৰু আমি যিহেতু আগতে আমি মাটিৰ বাচন ইউজ কৰিছিলোঁ, মাটিৰ কলহ, মাটিৰ আৰু কি কি ইউজ কৰিছিলোঁ আপোনালোকে এতিয়া জানে। যেতিয়া ভাঙি যায় বস্তু এটা মাটিৰ, তো আমি সেয়া সহজে পেলাই দিছিলোঁ, আৰু ক'ৰবাত নহয় ক'ৰবাত সেইটো বস্তু ৰৈ গ'ল। আৰু ৰৈ যোৱাৰ বিনিময়ত আমি ভাবিলোঁ প্লাষ্টিকটোতো ইমান সস্তা, আৰু আমি ভাবিলোঁ যে ইয়াৰ ক্ষতিও খুব কম হ'ব। আৰু উদ্যোগপতিবিলাকেও, কোম্পানী যিবিলাক আছে আমাৰ, সেইবোৰেও এনভাইৰনমেণ্ট যিটো ডেমেজ হয় সেইটো লুকুৱাই ৰাখে। তাৰ বিনিময়ত মানুহখিনিয়ে এটা শিক্ষা পাবলৈ ৰৈ যায়। আৰু কোম্পানীবিলাকৰ যিমানেই মানুহৰ কম জ্ঞান থাকিব, সিমানেই আৰু প্ৰফিট বনাব পাৰিব। চ' তাৰে বিনিময়ত আমি চৰকাৰকো আবাহন নবনাওঁ, আমি নাজানিয়ে কি কৰিব লাগিব। চ' আমি নাজানিলে আমি কি কৰিছোঁ, আমাৰ ভূমিক আমি ৰিচাইকেল মেচিন বনাই লৈছোঁ। আৰে ভূমি আছে নহয়, মাটি আছে নহয়, মাটিয়ে আমাৰ প্লাষ্টিক হজম কৰিব। আৰে মাটিয়ে প্লাষ্টিক হজম কৰিব, কিন্তু সেই প্লাষ্টিক আৰু আমাৰ খাদ্যলৈ ঘূৰি আহিব, আমাৰ পানীত ঘূৰি আহিব, আমাৰ পানীৰ তলত থকা যিবিলাক অন্য প্ৰজাতি আছে, অন্য স্পিচিছ, সেইবোৰ বিলুপ্তি হ'ব। আৰু ইতিমধ্যে বহুখিনি এনেকুৱা হৈয়ে আছে। আমি দেৰিকৈ হ'লেও মই এইটো কথা আপোনালোকৰ ওচৰলৈ আগবঢ়াব বিচাৰিছিলোঁ। প্লাষ্টিকটো তেতিয়া আৱিষ্কাৰ কৰিলে 60 বছৰৰ কাৰণে, আৰু তেতিয়াৰ আৱিষ্কাৰে এতিয়া সকলো জীৱ, নদী, মাটি, গছ ইত্যাদি, পাহাৰ সকলো বৰবাদ কৰি আছে। তো ইয়াৰ কাৰণে খুব সাৱধানে, খুব নিয়ন্ত্ৰণত থাকি এই আৱৰ্জনাবোৰ ব্যৱহাৰ কৰিব লাগিব। সেইদিনা মই কৈছোঁৱে ইতিমধ্যে যে আমি পিকনিক যাব লাগে, ফুৰিব লাগে, ট্ৰেভেল ইজ দ্য লাইফ। বাট থ্ৰয়িং ৱেষ্ট ইনটু দ্য গ্ৰাউণ্ড ইজ নট এ লাইফ। আমি ট্ৰেভেল ইজ দ্য লাইফ বুলি কওঁ, কিন্তু লাইফ ইজ অলছ' এ গ্ৰাউণ্ড। আমাৰ মাটিও এটা জীৱ হয়, মাটিৰো এটা প্ৰাণ আছে। তো আমি আমাৰ জীৱনটোৰ কাৰণে আমি বেলেগ জীৱন এটা ধ্বংস কৰিব নোৱাৰোঁ। আমি ইমান বেহচিত থাকিব নোৱাৰোঁ। আমাৰ প্ৰশ্ন লাগিব। মই সিদিনা মিজোৰামত দেখিছোঁ যে কোনোবাই যদি এটা গ্লাছৰ পলিথিন হওক, কিবা হওক, অলপো যদি পৰে দেখিছে, তেওঁলোকে নিজে উঠাই দিব, বেলেগে উঠাই দিব। তো ইমান ইগ'লেছ মানুহ হয় তেওঁলোক। বাহিৰত দেখিছোঁ, চাইনাত দেখিছোঁ, জাপানত দেখিছোঁ, তেওঁলোকৰ প্লাষ্টিকৰ প্ৰচেছটোৱে বেলেগ। তেওঁলোকৰ ৰাস্তাত প্লাষ্টিকবোৰ পৰে, সেইবোৰ কনক্ৰিট ৰোড, তাতে থাকিলেও উঠাব পাৰিব। মই যিটো ক'বলৈ গৈছোঁ, আমাৰ যিবিলাক পথাৰ এৰিয়া, সেইবোৰত প্লাষ্টিকবোৰ কিয় পেলায় আপোনালোকে? সেইবোৰত যদি এবাৰ ভিতৰলৈ যায়, এইবোৰ ঘূৰাই অনাটো খুব টান। আৰু গ'ল, ইতিমধ্যে বহুত প্লাষ্টিক পথাৰৰ মাজৰ ভিতৰলৈ গ'ল। আপোনালোকে ইমান আৱৰ্জনাময় যদি এটা পৰিৱেশ সৃষ্টি কৰে, তো এতিয়াতো নৰক হ'বগৈ। চবতে আৱৰ্জনা, কামতো আৱৰ্জনা, অফিচতো আৱৰ্জনা, আৰু খোৱা বস্তুখিনিতো আৱৰ্জনা। আমাৰ বায়ুত আৱৰ্জনা সোমাইছে এতিয়া, পলিউশ্যন, পানীত
এটলিষ্ট প্লাষ্টিকটোতো আৱৰ্জনাখিনিতো ৰখাবই পাৰে আপোনালোকে। ঠিক আছে, পলিউশ্যনৰ কাৰণে একো কৰিব পৰা নাই, ঠিক আছে। আমাৰ পানীত শুদ্ধ পানী আপোনালোকে খাব পৰা নাই, ঠিক আছে, শুদ্ধ খাদ্য খাব পৰা নাই। এটলিষ্ট প্লাষ্টিকটোতো হাতৰ পৰা পিছলাৰ আগত ইয়াততো ৰখাবই পাৰে ন। বা ওচৰত যদি আপোনালোকৰ ৰাস্তাটোতেই কিবা অলপ আৱৰ্জনা পৰি আছে, সেইখিনিতো উঠাই আনিব পাৰেই ন। ঠিক আছে, ৰিচাইকেল মেচিন নাই ওচৰত, ঠিক আছে, মানি লৈছোঁ। কিন্তু আমাৰ মুখৰ শব্দটো আছেই ন, মুখখনতো আছেই ন। আমি সকলোকে জ্ঞানটো বিতৰণ কৰিব পাৰোঁ ন। আজি এই আমাৰ মূৰ্খামিৰ কাৰণে আমাৰ মানুহেই আমাক লুটি আছে। আমিতো বাছ উপভোক্তা, আমিতো বাছ কনজিউমাৰ। তো আমাৰ ওপৰত মানুহ বহি আছে, তো সেইটো হ'ব নালাগে। কিবা এটা আমি যদি বস্তু বিচাৰোঁ, সেইটো সমাধাও বিচাৰিব পাৰিব লাগিব। কোনোবা আহিয়ে মানে আমাৰ ওপৰত বহি যাব, সেইটো হ'ব দিব নালাগে। আৰু যেতিয়ালৈ এই ওপৰত বহা প্ৰচেষ্টা চলি থাকিব, তেতিয়ালৈ অসমখন কেতিয়াও মুক্ত নহয়, ভাৰতখন কেতিয়াও মুক্ত হ'ব নোৱাৰে। লাগিলে আপোনালোকে যত কি মন্দিৰ ভ্ৰমণ নকৰক, যত কি ঠাই ভ্ৰমণ নকৰক, যেতিয়ালৈ আমাৰ চেতনা মুক্ত নহয়, যেতিয়ালৈ আমাৰ জ্ঞান ব্ৰেইন মুক্ত নহয়, তেতিয়ালৈ আমি কেতিয়াও মুক্ত হ'ব নোৱাৰোঁ। আৰু যেতিয়ালৈ ইম'শ্যনবোৰ কণ্ট্ৰলত আনিব নোৱাৰে, তেতিয়ালৈ আমাৰ ওপৰত মানুহ সদায় থাকিব।